কওকচোন আপোনাৰ কি অসুবিধা হৈছে? স্যার মোর মানে এই ভৰি চৰি গিলা জিনজিনে থাকে আৰু এই পেটটো দিনে দিনে ওলাই যাই আছে কিবা খাব লবার ইচ্ছা নাজানো মোৰ ঘুমেৰি ফেৰে ইচ্ছা যায় কি হৈছে একবাৰ চাই দিয়কচোন। আপুনি পানী কমকে খায় নেকি? এফালে আহকচোন অলপ চাওঁ। যাওক বহকচোন। আপোনাৰ গেছৰ প্ৰব্লেমো আছে আৰু বাকী আপোনাৰ পানী কমকে খাই আছে নেকি আপুনি? মানে কিমানকে খাই আছে নো পানী? স্যার মোৰ মানে পানী এনে বেছি খোৱা নাযায় কমকে খোৱা যায় ধৰক 1 লিটাৰ 1.5 লিটাৰ মান খাওঁ আৰু দিনটোত। আচ্ছা আচ্ছা বুজি পাইছো মই কথাটো। আপোনাৰ তাৰমানে পানীৰ পৰিমাণটো কম হৈ আছে। বেলেগ ঔষধ আপোনাক নালাগে। পানীৰ পৰিমাণটো আপুনি অলপ বাঢ়ি লওক, বেছিকে খোৱা কৰক আপুনি পানীটো। আৰু আপুনি 1 মাহ মান পিছত চেকআপত আহিব মোৰ তাতে। ঠিক আছে স্যার, ধন্যবাদ। 1 month later. আপুনি অসুখটো ভাল পাইছেনে পিছে? স্যার মুঠেও ভাল পোৱা নাই দিনে দিনে বেছি হৈ যাই আছে ধৰ। বেছি হবা নালাগিছিল দেখোন। মই যে কৈছিলো আপোনাক পানীৰ পৰিমাণটো বাঢ়াৰ কাৰণে, বাঢ়িছে না? বাঢ়িছো স্যার মই পৰিমাণটো। আগতে মই এটা কোৱাৰ্টাৰত 1/2 লিটাৰ পানী খাইছিলো, এতিয়া আপুনি কোৱাৰ পৰা মই এটা হাফ লোৱা কৰিছো। এটা হাফত মই মোটামুটি 1 লিটাৰ 1.5 লিটাৰ পানী দি খাওঁ। তোক মালৰ লগত পানীৰ পৰিমাণ বাঢ়াবা দিয়া নাই, তোক অকল পানীৰ পৰিমাণটো বাঢ়াই দিবা দিছিলো, বেছিকে খাবা দিছিলো। বাচকেৰ ইচ্ছা আছে দি মোৰ বাদ দি টকা আহিলে নাই। স্যার মই শুদ্ধ পানী খাব নোৱাৰো যদি মই মালটো বাদ দিব লাগে পানীৰ পৰিমাণ মোৰ আৰু কমি যাব স্যার। শুনি আছা ইয়াক নিয়ে নি, ইয়াক লৈ যাও